Hey guys, নলবাৰীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট চেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব হৈ আছে। মই আজি আলোচনা কৰিম জুডিচিয়াৰীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো, আৰু এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনিৰ লগতে ভেকেঞ্চি ডিটেইলছ আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কেনেকৈ আপুনি এপ্লাই কৰিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, নাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে নটিফিকেশ্যন আহিছে, আৰু এইটো ভিডিঅ'ত আপুনি ইয়াৰে ডিটেইলছখিনি চিষ্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন নেমটো দি আছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰীৰ পৰা আহিছে নটিফিকেশ্যনটো। পোষ্ট নেম দি আছে আপুনি পাৰা লিগেল ভলাণ্টাৰী পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি দি আছে আপুনি 20 পোষ্টত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন যিটো কেটেগৰী দি আছে এইটো আছাম ষ্টেট গভৰ্ণমেণ্ট জব হ'ব, আৰু জব যিটো টাইপ দি আছে এইটো ভলাণ্টাৰী ছাৰ্ভিচৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেণ্টটো। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰ এটা অপেন কৰিব, আৰু তাতে যদি আপুনি nalbari.dcodes.gov.in চাৰ্চ কৰে, তেতিয়াহ'লে আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছখিনি, য'ত আপোনাৰ ভেকেঞ্চি ডিটেইলছ দি আছে, পোষ্ট নেমটো দি আছে, আপুনি পাৰা লিগেল ভলাণ্টাৰী পোষ্টত এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ ভেকেঞ্চি দি আছে আপুনি 20 পোষ্টত এপ্লাই কৰিব পাৰিব। ৱৰ্ক যিটো এৰিয়া দি আছে এইটো ভেৰিয়াছ ব্লক, লগতে আপোনাৰ লিগেল যিখিনি ক্লিনিক আছে আণ্ডাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, তাতে আপোনাৰ পষ্টিং হ'ব। এইটো ভেকেঞ্চিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি মিনিমাম আপুনি এটলিষ্ট ক্লাছ 10 মানে HSLC কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপুনি ফ'ল' কৰিব লাগিব এজ লিমিট, য'ত আপোনাৰ মিনিমাম এজ দিয়া আছে। যদি 18 ইয়াৰ্ছ আপোনাৰ কমপ্লিট হৈছে, আপুনি এপ্লাই কৰিব পাৰিব। এজটো আপুনি কেলকুলেশ্যন কৰিব 1 জানুৱাৰী 2026ৰ ডেট হিচাপত। আদাৰ স্কিল বিচাৰিছে, আপুনি নলবাৰী ডিষ্ট্ৰিক্টৰ ৰেচিডেণ্ট হ'ব লাগিব, লগতে আপোনাৰ প্ৰচেছ এণ্ড মাইণ্ডছেট থাকিব লাগিব আপোনাৰ ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত, তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব, আৰু তাৰপিছত আপুনি পাৰ্চনেল ইণ্টাৰভিউ ফেচ কৰিব লাগিব, আৰু এই ইণ্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো ফাইনেল চিলেকশ্যন হয় সেইটো কৰা হ'ব, আৰু আপোনাক যিটো পাৰা লিগেল ভলাণ্টাৰীৰ কাৰণে ছাৰ্ভিচৰ কাৰণে চিলেক্ট কৰা হ'ব। চেলাৰী ডিটেইল, য'ত আপোনাৰ যিটো টাইপ দি আছে চেলাৰী, এইটো আপোনাৰ কোনো ধৰণৰ ফিক্স চেলাৰী নহ'ব, আৰু আপোনাৰ যিটো পাৰালিগেল ভলাণ্টাৰীৰ কাৰণে আপুনি ৰিচিভ কৰিব ₹500K এইটো পাৰ ডে হ'ব ডেইলি, এজ পাৰ যিটো আপোনাৰ গাইডলাইন আছে এইটো হিচাপত আপুনি ৰিচিভ কৰিব। এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। এইটো ৰিকুৱাৰমেণ্টত আপুনি যিকোনো কেটেগৰীৰ হ'ব পাৰে। এতিয়া এইটো ৰিকুৱাৰমেণ্টত আপোনাৰ যিটো এপ্লাই কৰিব, এপ্লাই যিটো প্ৰচেছ দি আছে কেনেকৈ আপুনি এপ্লাই কৰিব। ফাৰ্ষ্টত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম যিটো এপ্লিকেশ্যন ফৰ্ম আছে আছাম গেজেট পাৰ্ট 9, এইটো আপুনি ফাৰ্ষ্টত ডাউনলোড কৰিব, আৰু এইটো আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত যদি ভিজিট কৰে, তাতে মই অলৰেডি ফৰ্মটো দি থৈছোঁ, আপুনি তাৰ পৰা ডাউনলোড কৰিব। নেক্সট আপুনি এপ্লিকেশ্যন ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰি দিব, য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি চিষ্টেমেটিক ফিল আপ কৰিব। যদি আপুনি এইটো ফৰ্ম ফিল আপ কৰোঁতে কোনো ধৰণৰ প্ৰব্লেম হৈছে, আপুনি আমাৰ চেনেলত চাব ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ আপুনি ফিল আপ কৰিব লাগে, তাৰ কাৰণে মই এটা ভিডিঅ' অলৰেডি বনাই ৰাখিছোঁ, তাতে আপুনি ক্লিক কৰি কিনে চেক কৰিব পাৰিব। নেক্সট আপোনাৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি মানে জেৰক্স কৰি ল'ব, আৰু জেৰক্স কৰি কিনে তাতে চেল্ফ এটাচ কৰি কিনে আপুনি এইটো ফৰ্মটোৰ লগত এটাচ কৰিব, কৰি কিনে লগতে যে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ সেইখিনি আপুনি ল'ব, আৰু এটা এটা এনভলভমেণ্ট কিনি ল'ব, আৰু তাতে আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে তাতে এপ্লিকেশ্যন তাতে লিখি দিব আপুনি পাৰালিগেল ভলাণ্টাৰীৰ কাৰণে, এইটোৰ ওপৰত লিখি দিব। লিখি কিনে আপুনি যদি ভিজিট কৰে দেন আপুনি ভিজিট কৰিব পাৰিব, আৰু যদি আপুনি বিচাৰে বাই পোষ্ট কৰিব, তো এড্ৰেছটো মই প্ৰভাইড কৰি আছোঁ, আপুনি এইটো এড্ৰেছ নোট কৰি ল'ব, আৰু এইটো এড্ৰেছত আপুনি ছাবমিট কৰিব লাগিব। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেকশ্যন জাজ কাম চেয়াৰমেন, যিটো ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি নলবাৰী, ADR যিটো চেণ্টাৰ দি আছে নলবাৰী আছাম, পিন নাম্বাৰটো দি আছে 781335, এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এইটো এড্ৰেছত আপুনি যদি বিচাৰে ভিজিট কৰি কিনে ছাবমিট কৰিব পাৰিব, বা আপুনি বাই পোষ্টো কৰিব পাৰিব। যদি আপুনি বাই পোষ্ট কৰে, এনভলভমেণ্টৰ ওপৰত আপুনি এইটো ভালকৈ লিখি দিব, আৰু যদি আপুনি নিজে ভিজিট কৰি আছে তাতে ভিজিট কৰি কিনে ছাবমিট কৰিব আপোনাৰ এপ্লিকেশ্যনটো। ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে, অফিচিয়েল যিটো নটিফিকেশ্যন এইটো মাৰ্চত ৰিলিজ কৰি দিছে, আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দিয়া আছে 31 মাৰ্চ 2026 লৈ কিনে আপুনি লাষ্ট এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব।
ইম্পৰ্টেন্স লিংকখিনি মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ